বিধানসভা নিৰ্বাচন সমাগত আপুনি যেহেতু এজন লাহৰীঘাটৰ জ্যেষ্ঠ ভোটাৰ হয় এইবাৰ লাহৰীঘাট বিধানসভাৰ পৰা বিধায়ক হিচাপে আপুনি কাক বিচাৰে আমি আসিফ নজৰক বিচাৰোঁ আসিফ নজৰ ভাল কাম কাজ ভাল ব্যৱহাৰ পাতি ভাল তেওঁৰ দেউতা যেতিয়া আছিলে মিনিষ্টাৰ তেতিয়া আমি গৈছোঁ তেতিয়া আমাক মানে গ'লে মানে যি মৰ্যাদা দিব লাগে দিছে এতিয়া আসিফ নজৰক গ'লে যি মৰ্যাদা আছে আমি পাওঁ আমি সেইকাৰণে আসিফ নজৰক বিচাৰি আছোঁ আৰু এজন কেণ্ডিডেট ওলাইছে ডক্টৰ ফজলুল ইছলাম ডাঙৰীয়া তেওঁ ডক্টৰ মানুহ তেওঁতো গ'লে মানে পইচা বিলহে বনায় আমাকতো মানে ৰাইজৰ সহায় নকৰে কিছুমান মানে কয় আমিতো তাত গৈছিলোঁ কেইবাদিনো গৈছোঁ তথাপি আমিতো ৰেহাই পোৱা নাই এতিয়া ৰাইজৰ কি ৰাইজৰ যদি ৰেহাই দিয়ে তেতিয়া তেওঁ ML হৈ কি ৰেহাই দিব আৰু আমি গম পাইছোঁ যে বিজেপিয়ে এইবাৰ লাহৰীঘাট দখল কৰিব বুলি সিহঁতে আশাবাদীটো আছে সিহঁতৰ আশাবাদী অলপ আশাবাদী কৰি থাকিব লাগিব অলপ কংগ্ৰেছে পাব চিটটো আচ্ছা আপোনাৰ ডক্টৰ আসিফ নজৰ যোৱা 5 বছৰৰ কাম কাজৰ বিষয়ে যদি আমি ক'ব বিচাৰোঁ 10 নম্বৰ পিছত আপুনি কিমান নম্বৰ 10 দিম 10 নম্বৰ দিম